পঞ্চায়ত মন্ত্ৰীগৰাকীৰ নাম কি? পঞ্চায়ত মন্ত্ৰী মই নাজানো। বা ভাৰতৰ ৰাজধানী? দিল্লী। অসমৰ? ৰাজ্যৰ চৌদিশে বলিছে এতিয়া পঞ্চায়ত নিৰ্বাচনৰ গৰম বতাহ আৰু এই মুহূৰ্তত মই আছোঁ পশ্চিম গোলাঘাট খণ্ড উন্নয়ন বিষয়াৰ কাৰ্যালয়ত আছোঁ আৰু এই খণ্ড উন্নয়ন বিষয়াৰ কাৰ্যালয়ৰ অন্তৰ্গত কেইবাটাও পঞ্চায়ত আছে আৰু ইতিমধ্যে পঞ্চায়তৰ প্ৰাৰ্থীসকলে নিৰ্বাচনৰ বাবে সাজু হৈছে, ৱাৰ্ড মেম্বাৰৰ বাবে সাজু হৈছে বিভিন্ন প্ৰাৰ্থী আৰু তেওঁলোকে NOC সংগ্ৰহ কৰিবলৈ এই খণ্ড উন্নয়ন বিষয়াৰ কাৰ্যালয়ত উপস্থিত হৈছে দেখুৱাইছোঁ। এতিয়া পুৱাৰ ভাগতে ইতিমধ্যে বিভিন্ন পঞ্চায়তৰ পৰা প্ৰাৰ্থীসকল ৱাৰ্ড মেম্বাৰ বিশেষকৈ ৱাৰ্ড মেম্বাৰসকল উপস্থিত হৈছে আৰু NOC সংগ্ৰহ কৰিছে খণ্ড উন্নয়ন বিষয়াৰ কাৰ্যালয়ৰ পৰা বোকাঘাটৰ পৰা আমি দেখুৱাইছোঁ আৰু এগৰাকী প্ৰাৰ্থী তেওঁ ইতিমধ্যে নিজৰ NOC সংগ্ৰহ কৰিবলৈ ইয়ালৈ আহিছে আৰু এগৰাকী প্ৰাৰ্থী আমি দেখুৱাম তেওঁ যাবে দেখুৱাব। আৰু আপুনি বাইদেউ এবাৰ উঠিব? নমস্কাৰ। হয় মই উঠিম নিদলীয়। কি উঠিব এবাৰ? ৱাৰ্ড মেম্বাৰ। হয় এবাৰ দলীয় প্ৰতীক চিহ্ন নাথাকিব? নাথাকে, সেইকাৰণে নিদলীয় হৈ খেলিম। হয়। প্ৰথম কাম কি হ'ব আপোনাৰ? প্ৰথম কাম যে মানে ধৰক যদি মই জিকি ওলাই আহোঁ ৰাইজৰ বাবে কাম কৰিব লাগিব। ৰাইজৰ হৈ পেলাই যিখিনি ধৰক আঁচনি আহে তেওঁলোকে যাতে পাব পাৰে সেইখিনি আচল মেইন উদ্দেশ্য হ'ব আৰু ধৰক যিখিনি ধৰক উন্নয়নমূলক কাম তেতিয়া সেইখিনি মই কৰিব লাগিব। পঞ্চায়ত নিৰ্বাচনৰ বাবে আগবাঢ়ি যথেষ্ট জ্ঞান থাকিব লাগিব আপোনাৰ, গতিকে পঞ্চায়ত মন্ত্ৰী যোৱা বছৰ 5টা মই প্ৰেচিডেণ্টেই আছিলোঁ বোকাখাট GP। হয় মই যোৱাবাৰ 5টা বছৰ মই পাৰ কৰিলোঁ আৰু এতিয়া মই ৱাৰ্ড মেম্বাৰ খেলিম। মই মোৰ ৱাৰ্ডটো পা 10 নম্বৰ ৱাৰ্ড। হয় নিৰ্দলীয় হিচাপে অৱতীৰ্ণ হ'ব আৰু জ্ঞান থাকিব লাগিব, যথেষ্ট জেনেৰেল নলেজ থাকিব লাগিব। যিহেতু পঞ্চায়তত অৱতীৰ্ণ হৈছে, পঞ্চায়তৰ যিগৰাকী মন্ত্ৰীগৰাকীৰ নাম পঞ্চায়তৰ মন্ত্ৰীগৰাকী গ্ৰাম উন্নয়ন পঞ্চায়ত আমাৰ ৰঞ্জিত। হয় ৰঞ্জিত দাস। ঠিকেই, যথেষ্ট জ্ঞান আছে এগৰাকী বাইদেউ। আন এগৰাকী আছে, আপুনি অৱতীৰ্ণ হ'ব এইবাৰ। নমস্কাৰ। কি খেলিব? মই AGPৰ পৰা খেলিম। 9 নং ৱাৰ্ড বোকাঘাটৰ মমাইকি গাঁও পঞ্চায়তৰ ফালৰ পৰা। আপুনি কিয় ওলাই আহিছে পঞ্চায়ত নিৰ্বাচন খেলিবলৈ? গাঁৱৰ মানে ৰাইজৰ কিবা কৰিব পাৰোঁ, ৰাইজৰ কাৰণে। গাঁৱৰ মানে ৰাইজে যিখিনি সুবিধা পাব লাগে সেইখিনি মই দিবলৈ চেষ্টা কৰিম যদি মই জিকোঁ তেতিয়া। হয়, আপোনাৰ আমাৰ বোকাঘাটৰ যিটো আপোনালোকৰ অগপৰ সভাপতিগৰাকী ইয়াত প্ৰতিনিধিত্ব কৰিছে, তেওঁ অগপৰ পৰা আপুনি অৱতীৰ্ণ হ'ব? হয়। পঞ্চায়ত মন্ত্ৰীগৰাকীৰ নাম কি? পঞ্চায়ত মন্ত্ৰী মই নাজানো এতিয়া। আমি আপোনাক আপুনি যথেষ্ট আপোনাৰ জেনেৰেল নলেজ থাকিব লাগিব যিহেতু পঞ্চায়তত অৱতীৰ্ণ হৈছে। হয়। বা ভাৰতৰ ৰাজধানী? দিল্লী। অসমৰ? মোৰ দিছপুৰ। আৰু আমি আপোনাক জ্ঞাতাৰ্থে জনাওঁ যে পঞ্চায়ত মন্ত্ৰীগৰাকী গ্ৰাম উন্নয়ন পঞ্চায়ত মন্ত্ৰীগৰাকীৰ নাম হৈছে ৰঞ্জিত দাস। মনত ৰাখিব। এয়া দেখুৱাইছোঁ ইতিমধ্যে ইয়াৰ পৰা পত্ৰ সংগ্ৰহ কৰিছে, NOC সংগ্ৰহ কৰিছে আৰু মাজত মাত্ৰ কেইটামান দিন বাকী ৰঙালী বিহুৰ যদি এফালে আনন্দৰ বতৰা চৌদিশে ঢোল পেপাৰ শব্দত ৰজন জনাই আছে, আনফালে পঞ্চায়তৰ গৰম বতাহ বলিছে এতিয়া সমগ্ৰ ৰাজ্যত ব্যতিক্ৰম নহয় বোকাঘাট।